বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নীৰলাচৰত এগৰাকী বিধৱা মহিলাৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি। মৃত মহিলাগৰাকীৰ নাম ৰহিমা খাতুন। নিশা এজোপা গছত ৰহিমা খাতুনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে যদিও পৰিয়ালৰ লোকে ইয়াক এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ প্ৰতিবেশী তথা সম্পৰ্কত বিয়ৈ উছমান গনিৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীক অৱগত কৰোৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে তথা স্থানীয় ৰাইজে। মই এই মৃত্যু খবৰটো হঠাৎ কৰি মই ৰাতিপুৱা 7:30 বজাত শুনা পোৱাৰ পিছত মই নিজে দুখন গপ কৰিছোঁ। তাৰপিছত এটা নিচলা গৰীব মানুহৰ ছোৱালী আৰু এটা গৰীব মানুহৰ ল'ৰাৰ লগত বিয়া হয় বহুদিন আগত। তে ছোৱালীটোৰ নাম ৰহিমা খাতুন। আৰু যি ঘৰৰ ল'ৰাৰ লগত বিয়া দিছিল সেই ল'ৰাটোৰ নাম জামালুদ্দিন। জামালুদ্দিনৰ দেউতাৰ নাম গাজীউৰ ৰহমান আছিল, তেখেত মৰিছে। আৰু সেই ৰহিমা খাতুনৰ যিজন স্বামী গিৰিয়েক তেওঁ বহুদিন আগতে মৰিছে। কিন্তু সৰু নাবালক দুটা ল'ৰাক লৈ পেলাই তাই বহু কৰ্ম জীৱিকাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিলে। মই দেখা মতে, মই জনা মতে তাই এজনী খুব কৰ্মকে প্ৰাধান্য দিয়া ছোৱালী আছিল। তাইৰ এনেকুৱা ধৰণৰ অকাল মৃত্যু কেনেদৰে সংঘটিত হ'ল মই শুনা পোৱাৰ পিছত শুনি স্কুললৈ যোৱাৰ সময়তে মই দেখাখিনি পালোঁ। দেখা পোৱাৰ পিছত মই মৰ্মাহত হৈছোঁ। আৰু কিন্তু মোৰ এটা সন্দেহ হৈছে, মোৰ সন্দেহজনকভাৱে মই ক'ব বিচাৰিছোঁ, কোনোবা এটা ইয়াৰ ভিতৰত কিবা এটা নিহিত কিবা এটা থাকিব লাগে। আৰু এইটো নিশ্চয় প্ৰশাসন বিভাগেতো অনুসন্ধানটো চলাই শুদ্ধত্বটো উলিয়াব পাৰিব। মই বিচাৰোঁ প্ৰশাসনে যাতে এনেকুৱা ধৰণৰ শুদ্ধত্বটো উলিয়াই দিব পাৰে আৰু ছোৱালীজনীয়ে ন্যায়। তাৰমানে আপোনাৰ কিবা সন্দেহ ৰহস্যজনক চিপ লৈছে, এইটো ৰহস্যজনক বুলি আপুনি ভাবে? তাই যে এনেকুৱা ধৰণৰ কোনোবা মানুহেতো চিপ লৈ নমৰে। মোৰ এটা সন্দেহ হৈছে কিবা এটা ৰহস্যজনক থাকিব লাগে, নহ'লে এজন মানুহে কেনেকৈ চিপ লৈ নিজে আত্মহত্যা কৰিব? আপুনি কিবা জানে না, কিবা আছিল ঘৰুৱা কণ্ডল বা তেনেকুৱা? মই এনেকুৱা ধৰণৰ মই নাজানো, অলপ দূৰত থাকোঁতো। মোৰ গাঁওখন বাগেশ্বৰত থাকোঁ। আপোনাৰ কি হয়? মোৰ ছোৱালীজনী মোৰ এনে ভাতিজী হয় সম্পৰ্ক। এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম নিৰলা। থানাত খবৰ দিয়া গৈছে? থানাত যোৱা বুলি মই শুনা পাইছোঁ। এইটো ঘৰৰ পৰা গৈছে। আপুনি কি বিচাৰিব এতিয়া? মই যাতে ছোৱালীজনীয়ে শান্তি পায়, ন্যায় পায়, এইখিনি মই কামনা কৰোঁ। বোৱাৰীগৰাকীৰ বয়স কিমান আছে? এটা অনুমান মোৰ 35-36 বছৰমান হ'ব লাগে ছোৱালীজনীৰ বয়স। নগৰবেৰাৰ পৰা ইনামুল হক, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।